ব্ৰেকফাষ্ট কৰি পেলাই ওলাই আহিছোঁ আৰু আজি দিনটো কি কৰিম আপোনালোকক দেখাম আৰু আজি চাগে আমি ডেইলি ব্লগ এটাই শ্বুট কৰিম কিন্তু কিবা কিবি প্লেনছ আছে গধূলিও কিবা চাগে প্লেন হ'ব লাগে যদি হয়তো এইখিনি দেখুৱামেই আৰু এতিয়া বৰ্তমান গৈ আছোঁ আব্বা তালৈ এইকেইদিন মই যোৱা নাছিলোঁ কিবা কিবি কামত ব্যস্ত হৈ আছিলোঁ সেইকাৰণে যাব পৰা নাছিলোঁ সেইকাৰণে আজি যাওঁ আৰু তাতে আব্বাক এটা মাত দি আহোঁ আৰু তাৰপিছত আৰু প্লেনছবোৰ কেনেকুৱা কি হয় সেইটো হিচাপে দেখাই গৈ থাকিম দেই আমি আহি পালোঁ ৰাভা কিটচেনখন আছে ডাউন টাউনত আৰু আমিতো জেনেৰেলি ক'ৰবাত গ'লে আমি প্ৰিফাৰ কৰোঁ এথনিক ফুড খাবলৈ আৰু ইয়াতে আমি আহি গ'লোঁ এথনিক ফুড খাবলৈ অসমীয়া থালি ল'লোঁ মই চিকেন ল'লোঁ আৰু খাবলৈ খুব ভাল আছিল চিম্পল মছলা নাই গৈ পায়ে মই ফেণ্টা এটা খাইছোঁ ইমান যে গৰম লাগিছিল কালি এয়া মোৰ চিকেন থালিখন আহি গ'ল ইমান যে বস্তু দিছে মই থালিখন দেখি পেলাই ভাবি আছোঁ মই এইখন শেষ কেনেকুৱা কৰিম আৰু খাবলৈতো খুব টেষ্টি আছিল দেই এই থালিখন আপোনালোকেও ট্ৰাই কৰিব ৰাভা কিটচেন তাৰপিছত এইটো ভিডিঅ' হয় ডাইনৱে প্লেটছৰ আমি যে সেইদিনা আহিছিলোঁ ডাইনৱে প্লেটছ চেজলি বাই যে মাতিছিল আমাক তাৰপিছত আমাৰ কাজিনৰ ৱাইফে তাতে নিজৰ বাৰ্থডে পাৰ্টি দিছিল ইমান ভাল পালোঁ আমি সেইদিনা খানা খাই সেইকাৰণে সেইদিনাই ডিচাইড হ'ল যে আকৌ বাৰ্থডে পাৰ্টিটো ইয়াতেই হ'ব ডাইনৱে প্লেটছৰ এম্বিয়েঞ্চটো মই খুব ভাল পাওঁ আৰু মই আপোনালোকক লাষ্ট টাইম দেখাওঁতে মই কৈছিলোঁ ইয়াৰ এম্বিয়েঞ্চটো খুব ভাল হয় আৰু এইটো হয় আমি য'ত বহি আছিলোঁ এইটো লাউঞ্জ এৰিয়াটো আৰু ইয়াতে লাইভ মিউজিক বাজি আছিল ইমান যে ধুনীয়া গাইছিল ছিংগাৰটোৱে আৰু ইয়াতে ফ্ৰাইডে ছেটাৰডে ছানডে লাইভ মিউজিক থাকে আপোনালোকেও কেতিয়াবা আহিব ফেমিলি আৰু ফ্ৰেণ্ডছৰ লগত এনজয় কৰিব আৰু ইয়াৰ ফুডটোতো মই লাষ্ট টাইমো কৈছোঁ খুব ভাল আৰু আমি যোনখিনি স্নেক্স দিছিলোঁ সেইখিনি খাবলৈ খুব টেষ্টি আছিল আৰু ডিনাৰত দিয়া হৈছিল চাইনিজ এইবাৰ চিলি চিকেন আৰু ফ্ৰাইড ৰাইচ দিয়া হৈছিল সেইখিনি খাবলৈ খুব ভাল আছিল ট্ৰাই কৰিব ইয়াতে গোটেইখিনি কুইজিনে ট্ৰাই কৰিব খাবলৈ ইয়াত খুব ভাল হয় এইটো ভিডিঅ' হয় টেৰামায়াৰ আমি নেক্সট ডে গৈছিলোঁ টেৰামায়াত আমি ভাবিলোঁ কি এনেই অলপমান ইভিনিং ওলাই যাওঁ সেইকাৰণে ফাৰহাতে ক'লে কি টেৰামায়া যাওঁ বহুত দিন যোৱাও নাছিলোঁ আৰু সিহঁতে নতুন মেনু ইণ্ট্ৰডিউচ কৰিছে চাওঁ কিন্তু তন্দুৰী চিকেন ফায়াৰী তন্দুৰী চিকেন আৰু তাৰ লগত ল'লোঁ আমি ফ্ৰুট পাঞ্চ খাবলৈ গোটেইখিনি খুব ভাল আছিল আৰু টেৰামায়া এম্বিয়েঞ্চটোতো অভিয়াছলি খুব ভালেই হয় এখন বহুত পুৰণা ৰেষ্টুৰেণ্ট বাৰ এখন হয় আৰু টেৰামায়াখন আছে GS ৰোড অনিল প্লাজাত আজি ডিনাৰ কৰিবলৈ এটিকা আৰু নফিছা আহিছিল বহুত দিনৰ পিছত আহিছে সিহঁত আৰু আমি ইমান কথা পাতিলোঁ তাৰপিছত ডিনাৰ কৰি পেলাই আৰু ইয়াতেই সামৰিলোঁ হাই চ' আপোনালোকেতো ভিডিঅ'খিনি চালে আৰু ইয়াতে মই 2-3 দিনৰ ভিডিঅ' মিলাই পেলাই আপোনালোকক দিছোঁ মানে কি হ'ল মই এইকেইদিন কনষ্টেণ্টলি শ্বুট কৰি থাকিব পৰা নাছিলোঁ আৰু মানে কি হ'ল ফাৰহাদৰ মানে ৰিচেণ্টলি মানে ফাৰহাদৰ জেঠুৱেক ঢুকাইছে আৰু আমি সেইটোত বিজি হৈ আছিলোঁ আৰু এইবিলাক যোনবোৰ শ্বুট কৰিছিলোঁ সেইবিলাক মানে সেইটো ইনচিডেণ্ট হোৱাৰ আগতেই শ্বুট কৰিছিলোঁ আৰু এইকেইদিন চবৰে মানে অলপমান চবৰে মন চনো বেয়া আৰু এইবোৰ কৰি থাকিবতো মন নাযায় সেইকাৰণে এনেকুৱা একো মানে কনষ্টেণ্টলি ভিডিঅ' বনোৱা নাছিলোঁ আৰু সেইকাৰণে মই ভাবিলোঁ কি যোনখিনি মই শ্বুট কৰিছোঁ জাষ্ট ক্লাব কৰি পেলাই দি দিওঁ আৰু দেখাই দিওঁ আপোনালোকক ঠিক আছে আজিলৈকে আহিছোঁ আৰু মোৰ ভিডিঅ' যদি চাই ভাল পাইছে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু মোক ফ'ল' কৰিব ইনষ্টাগ্ৰামত আলফিজ ট্ৰান্সফৰ্মেশ্যন বাই